যে মই মোৰ পূৰ্বৰ দলটোলৈ আজি ঘূৰি আহিব পাৰিলোঁ। পূৰ্বৰ দলটোলৈ ঘূৰি অহাৰ সুবিধা দিয়াৰ কাৰণে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াকে আদি কৰি মই আটাইখিনি কংগ্ৰেছ নেতালৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক আকৌ কংগ্ৰেছ দলত আহি ৰাইজক সেৱা কৰা বা ৰাইজৰ কাৰণে কাম কৰাৰ, দেশৰ কাৰণে কাম কৰাৰ সুবিধাটো তেখেতসকলে দিলে। আৰু আজি এটা অতি পবিত্ৰ দিন। ইতিমধ্যে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে আজি সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ আজি জন্মদিন। এই দিনটোত আমি এটা নতুন সংকল্প ল'বলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। বিশেষকৈ ভূপেন দাই যিখন সমন্বয়ৰ সমাজৰ কথা কৈছিল, সম্প্ৰীতিৰ সমাজৰ কথা কৈছিল, সেই সম্প্ৰীতি আৰু সমন্বয়ৰ সমাজখন গঢ়িবৰ কাৰণে আজি আমি আকৌ নতুনকৈ সংকল্প লৈছোঁ। কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ যি ধৰ্মৰ ওপৰত ভিত্তি কৰি চলোৱা ৰাজনীতি, যি সাম্প্ৰদায়িক ভেদভাৱৰ ৰাজনীতি, সেই ৰাজনীতিৰ বিৰুদ্ধে জনসাধাৰণক একগোট কৰিবৰ কাৰণে ভূপেনদাৰ জন্মদিনটো এটা অতি ভাল দিন বুলি আমি বিবেচনা কৰিছোঁ। কিয়নো ভূপেনদাই সদায় সমন্বয়ৰ কথা কৈছিল, সম্প্ৰীতিৰ কথা কৈছিল। লুইতক মহাবাহু ব্ৰহ্মপুত্ৰক সমন্বয়ৰ প্ৰতীক হিচাপে লৈ ভূপেনদাই বহু গীত ৰচনা কৰিছিল, গাইছিল। আৰু সেই কথাখিনি সৰুগত কৰি ভূপেনদাই কৈ যোৱা সমন্বয়ৰ এই অসমখন আমি আকৌ ঘূৰাই আনিবলৈ বিজেপিৰ কবলৰ পৰা এই ঘৃণা, সাম্প্ৰদায়িকতা আৰু ধৰ্মৰ ভিত্তিত কৰা ৰাজনীতিৰ পৰা অসমখনক বা ভাৰতবৰ্ষক বচাবৰ কাৰণে আমি আজি আকৌ সংকল্প ল'লোঁ আৰু আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছোঁ। 21 চনতে আপোনালোকে বিজেপিয়ে বিদায় দিছে বুলি আজি সভাপতি দিলীপ শইকীয়াই কৈছে যে আপোনাৰ প্ৰাথমিক সদস্যও নহয়, 21তে আপোনালোকক বিদায় দিছে। তেখেতসকলে কি কৈছে এইটো ডাঙৰ কথা নহয়। তেখেতসকলে কৈ দিব পাৰে যে আমাৰ বিধায়কে নাছিল বুলিও ক'ব পাৰে, কিন্তু মইতো 21 চনলৈকে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছিল। মই 2021 চনত প্ৰাৰ্থিত্ব নোপোৱাৰ পিছতো মই দলীয় সভা সমিতিত গৈছোঁ, আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যোৱা সভাত গৈছোঁ, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ লগত সভা সমিতি কৰিছোঁ। আৰু মই বিজেপি দলটো তেতিয়া ত্যাগ কৰা নাই। মই 4 বছৰ খুব গভীৰভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যক্ৰমণিকা, কাৰ্যকলাপ এইবিলাক অধ্যয়ন কৰিছোঁ। আৰু মই কংগ্ৰেছ দলৰো কথাবিলাক অধ্যয়ন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ভাৰত জোৰো যাত্ৰা, সেই যাত্ৰা দেখা পাই আমি আচলতে মই নিজাকৈ বহুত অভিভূত হৈছোঁ। আৰু ঘৃণাৰ সমাজখনক নাইকিয়া কৰি সম্প্ৰীতিৰ সমাজ গঢ়াৰ যিটো পৰিকল্পনা মই ৰাহুলজীৰ ভাৰত জোৰো যাত্ৰাত দেখিছোঁ, এই কথাটোৱে মোক অনুপ্ৰাণিত কৰিছে। আৰু 4 বছৰ মই ভাৰতীয় জনতা পাৰ্টীৰ এই ৰাজনীতিবিলাকো খুব গভীৰভাৱে অধ্যয়ন কৰিছোঁ আৰু সেইবিলাকে মোক এই দলটোৰ পৰা ওলাই আহিবলৈ বাধ্য কৰিছে। এটা নতুনকৈ আৰম্ভ কৰিছে আকৌ ৰাজনীতিক যাত্ৰা, নতুন দললৈ আহিছে, গতিকে নতুন আশা লৈ আহিছে। 26ৰ নিৰ্বাচনৰ বাবে আপুনি নিজকে এতিয়া কেনেদৰে ভাবিছে? চাওক, আমাকতো এতিয়া আপুনি যদি মোৰ বিধানসভা সমষ্টিলৈ যায় দেখিব যে তাত সকলোৱে মই 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। কিন্তু এই গোটেই কথাটো নিৰ্ভৰ কৰিব আমাৰ দলৰ নেতৃত্বৰ ওপৰত। যিহেতু আমি এটা দলৰ সদস্যপদ লৈছোঁ, আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁ নে নকৰোঁ সেই কথাটো নিৰ্ধাৰণ কৰিব আমাৰ দলৰ নেতৃত্বই। গতিকে আমি এইটো দলৰ নেতৃত্বলৈ এৰিছোঁ। কিন্তু ৰাইজৰ ফালৰ পৰা আমাৰ ওপৰত দাবী আছে বা ৰাইজৰ ফালৰ পৰা আমাক এই কথাটো বিচাৰিছে। মই দেখিছোঁ যে সত্যব্ৰত কলিতা ডাঙৰীয়া বা মোৰ সতীৰ্থ ডক্টৰ ৰংপি ডাঙৰীয়া সকলোকে ৰাইজে বিচৰাৰ কাৰণেহে আমি এই কথাখিনি কৈছোঁ আৰু আমাক পৰামৰ্শ দিছে যে আপোনালোকে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰক। এইবিলাক কথা আমি ৰাইজৰ লগত কথা পাতি কৰিছোঁ। আৰু এতিয়া দলৰ নেতৃত্বই আমাক যদি কয় যে আপোনালোকে নিৰ্বাচনৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, তেতিয়া আমি কৰিম আৰু তেনেকৈ আমি আগবাঢ়ি যাম।